নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ইণ্ডিয়ান নেভি অগ্নিবীৰ আৰু ইণ্ডিয়ান আৰ্মি অফিচাৰ ৰেংকৰ হাবিলদাৰ ৰেংকৰ পোষ্ট জেএছইউ জুনিয়ৰ কমিছন অফিচাৰৰ কাৰণে ইতিমধ্যে অলৰেডি এপ্লাই চলি আছে এইটো একেবাৰে লাষ্ট আপডেট হাতত আপোনালোকৰ একেবাৰে সময় নাই যদি ইণ্ডিয়ান আৰ্মিত যোৱাৰ ইচ্ছা আছে অগ্নিবীৰ যদি হোৱাৰ ইচ্ছা আছে আৰ্মি নেভি তেন্তে আজি 8 এপ্ৰিল আৰু মাত্ৰ দুদিন সময় আছে আপোনালোকৰ 10 এপ্ৰিল তাৰিখে গোটেই কেইটা পোষ্টৰ লাষ্ট ডেট ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ল'ৰা ছোৱালী সকলোৰে কাৰণে অল অসমৰ আৰু আপোনালোকৰ ইণ্ডিয়ান নেভি অগ্নিবীৰ অল অসমৰ ল'ৰা ছোৱালী সকলোৰে কাৰণে আৰু জেএছইউ জুনিয়ৰ কমিছন অফিচাৰ যেটো হাবিলদাৰ ৰেংকৰ পোষ্ট আছে তাৰ কাৰণে আপোনাৰ লাষ্ট ডেট হৈ গল ইতিমধ্যে চলি আছিল আজি এক মাহ মানৰ পৰা লাষ্ট ডেটটো হৈ গল আপোনালোকৰ 10 এপ্ৰিল 2025 আজি 8 এপ্ৰিল মাত্ৰ দুদিন সময় আছে আপোনালোকে যদি এতিয়াও এপ্লাই কৰা নাই এপ্লাইটো কৰক আপোনালোকৰ হাতত বাৰ সময় সুবিধা আহি নাথাকে আপোনালোকৰ যেটো হাতত সুবিধা পাইছে বয়স থাকোতে এপ্লাইটো কৰক আপোনালোকৰ যত নেকি 5 মাৰ্ক পালে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত আপোনালোকে এক্সামত পাছ কৰিব বাকি নেক্সট ষ্টেপ ফিজিক্যাল আপোনালোকে এক্সেলেন্ট মাৰি দিলে চাকৰি পাবলৈ সক্ষম হ'ব ল'ৰা ছোৱালী সকলোৰে আৰু যেহেতু ল'ৰা ছোৱালী আপোনাৰ এনসিসি স্পোর্ট যদি থাকে তেতিয়াতো বহুতেই সুবিধা ইজিলি চাকৰি হৈ যাব আপুনি এক্সামটো কোৱালিফাই কৰাৰ পিছতে বহুখিনি নম্বৰ এক্সট্ৰাকে পাব সেই কাৰণে আপোনালোকে এতিয়াও যদি এপ্লাই কৰা নাই এই ভিডিওটো সকলো লোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিও যিসকলে এতিয়াও গম পোৱা নাই এতিয়াও এপ্লাই কৰিম বুলি থৈ দিছিলে এই দুদিনৰ ভিতৰত আপোনালোকে যেনে এপ্লাইটো কৰি লওক এটা কোৱালিফিকেশনটো অকমান কৈ দিছো আগত যেটো মই অল ডিটেইলছত ভিডিও বনাইছো আপোনাৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত যাবলৈ হলে ল'ৰা ছোৱালী সকলোৱে জিডিত যাবলৈ হলে আপোনালোকৰ মেট্ৰিক পাস কৰিব লাগিব মেট্ৰিকত সেকেন্ড ডিভিজন থাকিব লাগিব আৰু প্ৰতিটো সাবজেক্টতে আপোনাৰ 33 33তকৈ ওপৰত নম্বৰ পাব লাগিব তেতিয়াহে আপুনি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত এপ্লাই কৰিব পাৰিব তাৰ পিছতে আহিলে আপোনালোকৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ টেডমেনৰ দুটা পোষ্ট আছে যত নেকি 8 পাস টেডমেন আৰু 10 পাস মেট্ৰিক পাস টেডমেন তাত আপোনালোকে সিম্পল মেট্ৰিক 8 পাস আৰু 8 পাস কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু প্ৰতিটো সাবজেক্টতে আপুনি 33তকৈ বেছি নম্বৰ পাব লাগিব আপোনালোকক 33তকৈ বেছি নম্বৰ থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব তাৰ পিছতে আৰু এটা পোষ্ট আছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ আৰু টেকনিক্যালি তিনটা পোষ্ট আছে তাত আপোনালোকৰ হাই সেকেন্ডাৰী পাস কৰিব লাগিব হাই সেকেন্ডাৰী ফাৰ্স্ট ডিভিজন থাকিব লাগিব আৰু প্ৰতিটো সাবজেক্টত মিনিমাম 50তকৈ ওপৰত নম্বৰ থাকিব লাগিব তেতিয়াহে ক্লাৰ্ক টেকনিক্যাল আৰু ষ্ট'ৰ কিপাৰ পোষ্টত এপ্লাই কৰিব পাৰিব এইখিনি কোৱালিফিকেশন আৰু হাইট চেজ কিমান লাগে ফিজিক্যালত কিমান প্ৰক্ৰিয়া হ'ব এটো যে ভিডিও অলৰেডি মই বনাই দিছো আপোনালোকে আগৰ ইউটিউব চেনেল হোম পেজটো খুলি চালে হ'ল ইউটিউব চেনেলটো চেক কৰি চাব তাতে সব ভিডিও পাই যাব কিমান ৰানিং কৰিলে কিমান নম্বৰ পাব এনসিসি থাকিলে কিমান নম্বৰ পাব স্পোর্ট থাকিলে কিমান পাব আৰু আপুনি এক্সামত ইয়াৰ পিছতে আপোনালোকে এক্সামত কি কেনেদৰে প্ৰিপাৰেচন কৰিব এপ্লাইটো কৰি লওক প্ৰথম আপোনাৰ এক্সাম এপ্লাই শেষ হোৱাৰ পিছতে আমি এক্সামৰ বিষয়ে আলোচনা কৰিম কেনেদৰে প্ৰিপাৰেচন কৰিব লাগিব যত নেকি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত আপোনালোকে 33% পালে আপোনালোকে পাস কৰিব নেক্সট ষ্টেপ যাবৰ কাৰণে যদি 50ৰ ভিতৰত এক্সামটো হয় তেতিয়া আপোনালোকৰ 17-18 নম্বৰ পালে পাস কৰিব সকলোৱে আৰু যদি 100ৰ ভিতৰত হয় তেতিয়া 33 নম্বৰ পালে আপোনালোক নেক্সট ষ্টেপলৈ কোৱালিফাই হ'ব ইণ্ডিয়ান আৰ্মি এইখিনি সিলেকশন প্ৰসেছ আপোনালোকৰ এইখিনি যোগ্যতা মকলিও কোৱালিফিকেশন আৰু নেভি যেটো এপ্লাই হৈ আছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ল'ৰা ছোৱালী সকলোৰে কাৰণে আপোনালোকৰ সকলোৰে কাৰণে হাইটটো হ'লে 157 সেন্টিমিটাৰ হাইট হ'লে হৈ যাব আৰু চেষ্টখন যিমানটো আছে মতলব নাই কিন্তু 5 সেন্টিমিটাৰ আপোনালোকে ফুলালে হ'ব আৰু তাত এপ্লাই কৰিলে কোৱালিফিকেশনটো মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু প্ৰতিটো সাবজেক্টত আপুনি 50তকৈ ওপৰত নম্বৰ আৰু গোটেইখিনি সাবজেক্ট মিলাই আপোনাৰ 50%তকৈ বেছি পাৰ্চেন্টেজ হ'ব লাগিব তেতিয়া ইণ্ডিয়ান নেভি অগ্নিবীৰত এপ্লাই কৰিব পাৰিব এইখিনি আৰু ৰানিং কিমান কৰিব লাগিব সিলেকশন প্ৰসেছ কেনেকুৱা অলৰেডি ভিডিও বনাই থৈছো সেই ভিডিও কেইটা গৈ চাই লব আৰু যেটো জেএছইউ জুনিয়ৰ কমিছন অফিচাৰ যেটো পোষ্ট আছে আপোনালোকৰ তাত আপোনালোকৰ বিএ বিটেক বিএসসি বিকম এনেকুৱা ধৰণৰ কোৱালিফিকেশন লাগে অলপ হাই কোৱালিফিকেশন লাগে আপোনালোকে নিজে ওয়েবসাইটৰ অফিচিয়েল জয়েন ইণ্ডিয়ান আৰ্মি অফিচিয়েল ওয়েবসাইটত গ'লে গম পাব যিসকল হাই কোৱালিফিকেশন আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব জুনিয়ৰ কমিছন অফিচাৰ এইখিনিয়ে সিলেকশন প্ৰসেছ কোৱালিফিকেশন মই কৈ দিলো আৰু এইজটো গম পায় অগ্নিবীৰৰ কাৰণে ইণ্ডিয়ান আৰ্মি নেভি কাৰণে 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যিখিনি হাবিলদাৰ আপোনাৰ জেএছইউ জুনিয়ৰ কমিছন অফিচাৰ পোষ্ট ওলাইছে তাত আপোনালোকৰ 25 বছৰলৈকে মিনিমাম আপোনালোকৰ 20 বছৰৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব সিমানে সিলেকশন প্ৰসেছ আৰু ইয়াতকৈ ডিটেইলছত চাবলৈ আগৰ ভিডিও কেইটা চাই ল'ব আৰু এপ্লিকেশন ফিজ কাটিব লাগিব ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ পোষ্টখিনিত আপোনালোকে আগৰ ভিডিও প্ৰতিটো ভিডিও চাই ল'লে হ'ল গোটেইখিনি ডিটেইলছত জানিব পাৰিব